পাইছানে? তুমি গাটো অকণমান ভাল পাইছানে নাই? যদি ভাল পাইছা তেনেহ'লে অকণমান বহি লোৱাচোন। মই চাহ অকণ আনিছোঁ, চাহখিনি খাই লোৱা। ইমান ভালো পোৱা নাই দেখোন ঘপককৈ উঠি বহিবলৈ। ৰ'বা, তথাপিও চেষ্টা কৰি চাওঁ। ক'তা চাহৰ লগত খাবলৈ একো এটা নিদিলা দেখোন। খালি চাহখিনি খাই থাকিম নে? একো নাই নেকি ঘৰত? ঘৰত দেখোন ৰান্ধিবলৈ একো এটা নাই। টেমাটোৰ তলতে অকণমান চেনি লাগি আছিল, তাকে আৰু খালি তোমাক চাহ একাপ বনাই দিছোঁ। তুমি এতিয়া চাহখিনিকে খাই লোৱাচোন। পাছতকৈ ক'ৰবাৰ পৰা কিবা এটা আনি ৰান্ধি দিম দিয়া। এতিয়া মানে চাহখিনিকে খোৱা। তাৰমানে ঘৰত ৰেচন পাতি বুলিবলৈ একো নাইকিয়া হ'ল নেকি? নাই, ৰান্ধিবলগীয়া বস্তু ঘৰত একোৱেই নাই। মাত্ৰ চাউল কেইটামান আছে। চাউলকেইটা যদি ৰান্ধো, লগত আকৌ চব্জি ৰান্ধি দিবলৈ একো এটা নাই। হে ভগৱান, এয়া তুমি কেনেকুৱা দিন দেখাইছা। মোৰ যদি এক্সিডেণ্টটো নহ'ল হয়, আমাৰ এনেকুৱা দিন কেতিয়াও নাহিল হয়। তুমি বেছি চিন্তা নকৰিবাচোন, সকলো ঠিক হৈ যাব। আগতে তুমি ঠিক হৈ লোৱা। আমাৰ এই বিপদৰ সময়ত মই এটা কথা ভালদৰে বুজি পাইছোঁ। তুমি নহ'লে দেখোন মই এটা প্ৰকাণ্ড শূন্য, একো পিনেই ৰাস্তা নাই দেখোন মোৰ। সেইকাৰণে বুজিছা, ছোৱালী মানুহে নিজৰ ভৰিত থিয় হ'ব পৰাকৈ অকণমান স্বাৱলম্বী হ'ব লাগে। হয় দিয়া, তুমি ঠিকেই কৈছা। বাৰু এতিয়া চাহকাপ খাই লৈ তুমি ঔষধখিনি খাই লোৱা। পিছে তোমাৰ ঔষধ আছেনে নাই? আছে, মোৰ ঔষধখিনি আৰু দুদিনমানহে যাব। তাৰ পাছত ঔষধো আনিব লাগিব। এতিয়া বাৰু মই কি কৰিম? তোমাৰ ঔষধো শেষ হ'ল, ঘৰত খাবলৈকো একো এটা নাই। মইনো কোনপিনে কৰিম? কি কৰিম এতিয়া মই? ইপিনে আকৌ ঘৰ ভাড়াও দিব লাগে। মালিকৰ পুতেকে আহি কৈ থৈ গৈছেহি। তাকেইতো আৰোহী, কি কৰিম তাকেই ভাবি আছো। মালিকৰ পুতেকক তোমাৰ এক্সিডেণ্টৰ কথা কৈছিলোঁ, কিন্তু সিহঁতে একো কথাই নুশুনে। সিহঁতক মুঠতে ঘৰ ভাড়াকেইটাহে লাগে। জানো আৰোহী, বিপদত পৰা মানুহক সহায় কৰিবলৈ কোনো নাহে। তাতকৈ আমি এটা কাম কৰোঁ দিয়া, আমি গাঁৱলৈকে যাওঁগৈ ব'লা। নহয় আৰোহী, গাঁৱত গৈ আমি কি কৰিমকৈ? কিবা নহয় কিবা এটা ইয়াতে কৰিব লাগিব। তুমিনো এইটো অৱস্থাত ক'ত কাম কৰিবলৈ যাবা? কি কাম কৰিবা গৈ? যদি তুমি কোৱা, মই কিবা এটা কাম বিচাৰি যাওঁ নেকি? আৰোহী, তুমি পাগল হৈছা নেকি? তুমি ক'ত কাম বিচাৰি ফুৰিবাগৈ? অভাৱে মানুহক সলনি কৰে। অভাৱত মানুহে যি টি কামেই কৰিব পাৰে। তুমি মুঠতে মোক বিশ্বাস ৰাখিবা। তুমি চাবাচোন, মই ভাল কিবা এটা কামেই বিচাৰি পাম। তথাপিও কোৱাচোন, তুমি কি কাম কৰিব বিচৰা? ইয়াত ইমানবোৰ ফেক্টৰী আছে, কিবা এটা নহয় কিবা এটা ফেক্টৰীত মই নিশ্চয় কাম পাম। যদি একো ফেক্টৰীতে কাম নাপাওঁ, তেনেহ'লে কাৰোবাৰ ঘৰতে কাম কৰিম। তাৰ বাহিৰেও মোৰ চিনাকি বাইদেউ এজনী আছে। সেই বাইদেউজনীক যদি কওঁ, সিহঁতৰ ঘৰতে কাম কৰাকৈ থাকিব পাৰিম। নহয় আৰোহী, মই তোমাক বাহিৰলৈ কাম কৰিব কেতিয়াও পঠাব নোৱাৰোঁ। তাৰমানে তোমাৰ মোৰ ওপৰত অকণো বিশ্বাস নাই ন? তুমি যেতিয়ালৈকে সুস্থ হৈ নুঠা, তেতিয়ালৈকেতো মোক কাম কৰিবলৈ দিয়া। নহ'লে আমাৰ অভাৱবোৰ ক'ৰ পৰা পূৰণ হ'ব? তোমাৰ মেডিচিন বা ক'ৰ পৰা আহিব? ঘৰত খোৱা বোৱা ৰেচন পাতি ক'ৰ পৰা আহিব? যেতিয়ালৈকে তুমি সুস্থ হৈ নুঠা, তেতিয়ালৈকে মোক এইখিনি কৰিবলৈ দিয়া। যেতিয়াই তুমি সুস্থ হৈ উঠিবা, মই নাযাওঁ আৰু কামলৈ। আৰোহী, তুমি মোৰ কাৰণে কি কৰিব লগা হৈছে? তুমি কান্দিছা কিয়? তুমি একো চিন্তা নকৰিবা, কেইদিনমানৰ পাছতেই সকলো ঠিক হৈ যাব। তোমাৰ বিপদত যদি মই তোমাক সহায় কৰিব নোৱাৰোঁ, তেনেহ'লে মই তোমাৰ কিহৰ অৰ্ধাংগিনী হ'লো? যেতিয়ালৈকে তুমি সুস্থ হৈ নুঠা, তেতিয়ালৈকে মোক এইখিনি কৰিবলৈ দিয়া। যেতিয়া তুমি সুস্থ হৈ উঠিবা, তেতিয়াই তুমি কামলৈ যাবা আৰু মই ঘৰত বহি যাম। আমাৰ ভাল দিন অহাৰ পাছত দুয়োজনে ধুনীয়াকৈ হাঁহি ফূৰ্তিৰে জীৱনটো কটাব পাৰিম। ঠিক আছে আৰোহী, তুমি যি ভাল দেখিছা তাকেই কৰা। তুমি ধুনীয়াকৈ মেডিচিনখিনি খাই অকণমান আৰাম কৰা। মই ক'ৰবাত কাম এটা বিচাৰি পাওঁ নেকি, অকণমান ওলাই যাওঁ। তুমি কিন্তু একো টেনশ্যন লৈ নাথাকিবা। মই কৈছোঁ নহয়, সকলো ঠিক হৈ যাব। মই তেনেহ'লে গৈ থাকোঁ। আৰোহী, তুমি কিন্তু অকণমান সোনকালে গুচি আহিবা। অকলে অকলে ঘৰটোত মোৰ থাকিবলৈকে মন নাযায়। হ'ব দিয়া, সোনকালে আহিবলৈ চেষ্টা কৰিম। হে ভগৱান, তুমি এয়া কেনেকুৱা দিন দেখাইছা। মোৰ মানুহজনীয়ে এতিয়া বাহিৰত কাম কৰিবলৈ যাব লগা হৈছে। আমাৰ জীৱনলৈ ইমান দুখৰ দিন কিয় নমাৰিলা প্ৰভু? মোক এনেকৈ এক্সিডেণ্ট কৰে এটা ছাইড মাৰি থোৱাতকৈ গোটেই মানুহটোকে মাৰি লৈ নগলা কিয়? হে প্ৰভু, অকণমান চকু মেলি চাবা আৰু। তুমি সহায় নকৰিলে আমাক কোনো সহায় কৰোতা নাই। হে ঈশ্বৰ, আপোনাৰ ওপৰতে বিশ্বাস কৰি মই ওলাই আহিছোঁ। কিবা এটা নহয় কিবা এটা কামৰ ব্যৱস্থা কৰি দিবা আৰু প্ৰভু। যদি কাম এটা বিচাৰি নাপাওঁ, তেনেহ'লে মই ঘৰখন কেনেকৈ চলাম? মানুহজনৰ ঔষধ কেনেকৈ আনি দিম? হাৰে, আৰু এই দেখোন, তই ইয়াত কি কৰি আছ? ক'লৈ আহিছিলি? অঁ বাইদেউ, মই মানে কাম এটা বিচাৰি ফুৰিছোঁ। মোৰ কাম এটা বহুত প্ৰয়োজন। তই কাম বিচাৰি ফুৰিছ যে, হাজবেণ্ড ক'লৈ গ'ল? মানে বাইদেউ, তেওঁৰ এক্সিডেণ্ট এটা হৈছে, বিচনাতে পৰি আছে। তেওঁৰ ঔষধ পাতি কিনিবলৈ আমাৰ হাতত 1 টকাও নাই। তাৰ বাহিৰে আকৌ ঘৰখন চলাবলৈ একো উপায় নাইকিয়া হৈছে। সেইকাৰণে কাম এটাকে বিচাৰি আহিছোঁ। আৰু তেতিয়াহ'লে তই এটা কাম কৰিবি, তই মোৰ লগত মোৰ ঘৰলৈ বল। মই তোক পইচা কেইটামান দিম, তই পইচাকেইটা নি দুদিনমান ভালদৰে চলিব পাৰিবি। নহয় বাইদেউ, আপুনি মোৰ চিনাকি মানুহ হ'ল বুলি মই আপোনাৰ পৰা এনেকৈ পইচা ল'ব নোৱাৰিম নহয়। কিন্তু কিয় নোৱাৰো? তোকতো মই গাভৰু কালৰ পৰাই চিনি পাওঁ। হয়, তই মোতকৈ অকণমান সৰু, কিন্তু আমাৰতো ৰিলেশ্যন এটা আছে ন? তোকতো মই ভালদৰে চিনি পাওঁ। তইতো বেয়া ছোৱালী নহয়, একো নহয় বল। মানে কথাটো হ'ল, মই কাম কৰি পইচা উপাৰ্জন কৰিব বিচাৰোঁ। মোৰ মানুহজন যেতিয়া সুস্থ হৈ আছিল, তেতিয়া তেওঁ কষ্ট কৰি মোক চাইছিল, আৰু এতিয়া তেওঁ নোৱাৰা অৱস্থাত মই কষ্ট কৰি তেওঁক চাব বিচাৰোঁ। ঠিক আছে তেনেহ'লে, তই মোৰ লগত মোৰ ঘৰলৈকে বল। মোৰ ঘৰত কাম কৰিবি আৰু মই তোক পইচা দিম, হ'ব? এনেকৈ যদি ল'ব বিচৰা নাই, তেনেকৈ ল'বি বল।
তই ধুনীয়াকৈ চলিব পাৰিবি, ঘৰখনো চলাব পাৰিবি আৰু মানুহজনক ভাল ডক্টৰকো দেখাব পাৰিবি। ঠিক আছে বাইদেউ, আপুনি যেনেকৈ কৈছে তেনেকৈ হ'ব। এতিয়াতো তোৰ কোনো আপত্তি নাই ন? ব'ল তেনেহ'লে। নাই, একো আপত্তি নাই, আপুনি যেনেকৈ কৈছে তেনেকৈ হ'ব। ব'লক তেনেহ'লে আজিৰ পৰাই আৰম্ভ কৰি দিওঁ। অঁ ব'ল, তোৰ যদি বেছিকৈ অসুবিধা হৈছে তেনেহ'লে আজি কেইটামান এডভান্স লৈ যাব পাৰিবি। হ'ব বাইদেউ। এওঁ আজি ক'লৈ গ'লগৈ জানো, ঘৰত মানুহজনী পিয়লিয়ে নপৰে। দিনটোৰ ভিতৰত এপিনে নহয় এপিনে এবাৰ ওলাই যাবই লাগিব। ফুৰিবলৈ যাব পালেই হ'ল মুঠতে, ঘৰৰ কাম বন একো গুৰুত্ব নাই। আৰু ইয়াতে বহচোন। তুমি ক'লৈ গৈছিলা? মই মানে অকণমান বজাৰলৈ গৈছিলোঁ। বজাৰলৈ কিয় গৈছিলা আকৌ? কিবা যদি নাইকিয়া হৈ আছে মোক কোৱা হয় মই আনি নিদিলোঁ হয়নে? নহয় অ', মোৰ মানে কাম এটা আছিল, সেইকাৰণে গৈছিলোঁ। তুমি অনাপত কামকে কৰি ফুৰা, কিন্তু ঘৰৰ কাম বনবোৰহে গুৰুত্ব নিদিয়া। আৰে তুমি কিয় এনেকৈ কৈছা? মই যিহেতুকে গৈছোঁ নিশ্চয় কিবা এটা কাম আছে, এনেই যাম নেকি? আজি কাৰোবাৰ ঘৰত কালি কাৰোবাৰ ঘৰত তুমিতো কামতেই ঘূৰি ফুৰা ন? ঘৰৰ কাম বনবোৰহে গুৰুত্ব নিদিয়া। সেইবোৰ বাৰু বাদ দিয়া, এওঁ কোন হয়? এওঁৰ লগত কাক লৈ আহিছা? এওঁ আৰোহী, তুমি এওঁক চিনি পোৱা নাই নেকি? আমাৰ সেই গাঁৱৰ যে। অঁ গম পাইছোঁ দিয়া, তুমি যে কৈ থাকা তোমালোকৰ গাঁৱৰ ছোৱালী এজনী ইয়াতে আছে বুলি, এওঁৰ নেকি? অঁ এই কথাকে কৈ থাকোঁ, আহোঁতে ৰাস্তাতে লগ পালোঁ। বেচেৰীজনী বহুত টেনশ্যনত ঘূৰি ফুৰিছে জানানে? তাইক বোলে কাম এটাৰ বহুত প্ৰয়োজন। মই বোলো ক'ত ঘূৰি ফুৰিছ, কিয় ঘূৰি ফুৰিছ এনেকৈ সোধোতেহে ক'লে তাই বোলে হাজবেণ্ডৰ এক্সিডেণ্ট হৈছে, তাইক এতিয়া কাম এটাৰ বহুত প্ৰয়োজন। আৰে এক্সিডেণ্ট কেনেকৈ হ'ল? মানে চাহাব, তেওঁ নাইট ডিউটি কৰি ঘৰলৈ আহি আছিল, তেনেতে কাৰ এখনে আহি তেওঁক খুন্দিয়াই থৈ গুচি গ'ল। সেইখিনি ঠাইত কোনো নাছিল আৰু এওঁ কাৰখনৰ নাম্বাৰটো ধৰিব নোৱাৰিলে। হয় দিয়া, তোমালোকৰ লগত সঁচাকৈ বহুত বেয়া হৈছে। তোমালোকৰ চাগে এইকেইটা দিন বহুত সমস্যা হৈ আছে ন? এতিয়া তেওঁ অকণমান ভাল পাইছেনে? তেওঁ ক'ত ভাল হৈছেনো, বিচনাৰ পৰা উঠিবই নোৱাৰে, বিচনাতেই পৰি থাকে। আমাৰ এইকেইটা দিন বহুত অভাৱ হৈছে, বহুত সমস্যাই দেখা দিছে। শুনিছানে? তুমি এওঁক হেল্প কৰি বহুত ভাল কাম কৰিছা। বিপদত পৰা মানুহে সদায় সহায় কৰিব লাগে। তাকেইতো, মই বোলো পইচা কেইটামান দিওঁ, তহঁতে এইকেইটা দিন চলগৈ। কিন্তু তাই আকৌ এনেই পইচা দিলে নলয়, কাম কৰিলেহে ল'ব। সেইকাৰণে তাইক ঘৰলৈ লৈ আহিছোঁ, তাই মোৰ কামখিনি কৰি দিব, তাৰ বিনিময়ত মই তাইক পইচা দিম। বাৰু তুমি যি কৰিলা ভালেই কৰিলা, এওঁক আমাৰ ঘৰলৈ লৈ আহি বহুত ভাল কাম কৰিছা। এওঁৰ যদি কিবা প্ৰয়োজন হয় তুমি দি দিবা হা, অকণো সংকোচ নকৰিবা। তুমি একেবাৰে চিন্তা নকৰিবা, তাই মোতকৈ দুদিনমানৰ সৰু হ'লেও আমি দুইজনী বান্ধৱীৰ দৰে। আগতে দুইজনী একেলগে থাকোঁ, একেলগে খেলা ধূলা কৰোঁ। হয় নেকি? কিন্তু তোমাতকৈ দেখোন তেওঁক ডাঙৰহে লাগে। ডাঙৰ নালাগিবনো কিয়? মানুহৰ বয়স নহ'লেও কষ্ট আৰু পৰিশ্ৰমে মানুহক বুঢ়া কৰি পেলায়। ঠিক আছে বাৰু, কেতিয়াবা যদি কিবা প্ৰয়োজন হয় তেনেহ'লে আমাক ক'লেই হ'ল। ৰোহি ব'ল, মই তোক সকলো দেখাই দিওঁগৈ। ৰ'বা ফাৰ্ষ্টতে মোক গাখীৰ চাহ একাপ খুৱাই লোৱা, তাৰ পাছত বাকী কাম কৰি থাকিবা। ঠিক আছে বাৰু। আৰোহী তই একেবাৰে টেনশ্যন নল'বি, মই আৰু এওঁ আছোঁ নহয়। ইমান অভাৱী মানুহজনীক কাম কৰিবলৈ লৈ আহি মোৰ মানুহজনীয়ে বহুত ভাল কাম কৰিলে। তাইক পইচা লাগে আৰু মোক মজা লাগে। পেছে ফেকো মজে দেখো। আৰোহী এইটো আমাৰ পাকঘৰ বুজিছানে? ইয়াতে তই ধোৱা মেলা সকলো কৰিব পাৰিবি। আগতে পাকঘৰৰ কামখিনি শেষ কৰি তাৰ পাছত ঘৰটো সাৰা মোচা কৰিবি, তাৰ পাছত কাপোৰ কানি থাকিলে সেইখিনি ধুই দিবি। এইখিনি কাম বুজিছানে? ঠিক আছে বাইদেউ, মই ধুনীয়াকৈ কৰি দিম। তোৰ যদি কিবা প্ৰয়োজন হয় তেনেহ'লে মোক কৈ দিবি। কম, আপোনাক নকৈনো কাক কম, আপোনালোকে মোক ইমান সহায় কৰিছে, এইখিনি সহায় মই কেতিয়াও নাপাহৰোঁ। ঠিক আছে আৰোহী, তই এতিয়া কামত লাগ। বাইদেউ কোৱামতেই কৰোঁ, আগতে মই পাকঘৰৰ কামখিনি শেষ কৰি লওঁ, তাৰ পাছত বাকীকেইটা ঘৰৰ কাম কৰিম। বিনয় তুমি আহিলা, আহা বহাচোন। মোৰ ওচৰতে বহিলেও বহা, সেই চকীতে বহিলেও বহা। আচলতে মই ইয়াত বহিবলৈ অহা নাই নহয়, মই ঘৰৰ ভাড়াকেইটাহে নিবলৈ আহিছোঁ। দেউতাই পঠাইছে, কিমানখিনি বাকী আছে গোটেইখিনি কমপ্লিট কৰি দিব দিছে। 4-5 দিনৰ আগত আহিও কৈ থৈ গৈছোঁ, ইমানকৈ বিচাৰি আহি থাকিব ভাল নালাগে নহয়। আজি গোটেইকেইটা পইচা কৰিব পৰা বিচাৰি কৰি হ'লেও আমাক দি দিয়া। মই জানো ঘৰ ভাড়া দিয়াত কেতিয়াবা খেলি মেলি কৰিছোঁ? তোমালোকে জানাই দেখোন মোৰ কিমান ডাঙৰ এক্সিডেণ্ট হৈছে, যেনে তেনে মানুহটো জীয়াই আছোঁ। মোৰ এতিয়া চলিবলৈকে সমস্যা হৈছে, সেইকাৰণেহে ঘৰ ভাড়াটো দিবলৈ পৰা নাই। তোমালোকে যদি মোৰ সমস্যাবোৰ বুজি নোপোৱা তেনেহ'লে কোনে বুজি পাব? চিকিৎসা নামত বহুত টকা গ'ল, মোৰ এতিয়া ঔষধখিনি আনি খাবলৈকো পইচা নাই। মোৰ মানুহজনী আজি কাম এটা বিচাৰি কৈছে, যদি তাই কাম এটা পায় তেনেহ'লে সকলোতকৈ আগতে তোমালোকৰ পইচাখিনিকে দিম। তোমালোকৰ সমস্যাটোৰ কথা মই বাৰু বুজি পাইছোঁ, কিন্তু মোৰ দেউতাই নামানিব নহয়। ক'ৰবাৰ পৰা কিবা এটা কৰি হ'লেও 4-5 দিনতে আমাৰ টকাখিনি দি দিয়া। আৰে ভাই, মই দেখোন কৈ আছোঁ আৰোহীয়ে কাম এটা বিচাৰি গৈছে, তাই যদি কাম এটা পায় তেনেহ'লে সকলোতকৈ আগতে তোমালোকৰ পইচাখিনিকে দিয়াই দিম। যদি তাই কাম চাম নাপায় তেনেহ'লে কেইদিনমান ৰ'ব লাগিব। সেইবোৰ মই একো নাজানো, মই মুঠতে এটাই জানো, 4-5 দিনৰ ভিতৰতে ঘৰ ভাড়াখিনি দি কমপ্লিট কৰা। 4-5 দিনৰ পাছত মই আকৌ পইচাখিনি নিবলৈ আহিম। পইচাখিনি কিন্তু এইবাৰ যোগাৰ কৰি থৈ দিবা। হে ভগৱান, আজিকালি এনেকুৱা দিন আহিলে কোনেও কাকো বুজি নোপোৱা হ'ল, নিজৰ সমস্যা নিজৰ বুলিহে ভবা হ'ল। আজিকালি মানুহে সঁচাকৈ মানুহ চিনি নাপায়, কেৱল টকা পইচাহে চিনি পায়। তেওঁলোকে গম পাইছে মোৰ সমস্যাটোৰ কথা, তথাপিতো মোক হেঁচা দি আছে। হেৰা, আৰু সেই ভালদৰে কাম বন কৰিছেনে নাই? কৰিছে, ধুনীয়াকৈ কামবোৰ কৰিছে। গোটেই ঘৰ সাৰা মোচা কৰি এতিয়া আকৌ ৰন্ধা বঢ়াত লাগি আছে। ভালেই হৈছে দিয়া, তোমাৰ এতিয়া অকণমান আৰাম হ'ব। তাই ঘৰৰ সকলো কাম কৰিব, তুমি আৰামত থাকিব পাৰিবা। অঁ তুমি মোক বহুত আৰামত ৰাখিছা যে। মই জানো তোমাক আৰাম কৰিবলৈ মানা কৰিছোঁ, তুমি দেখোন আৰামেই কৰি থাকা, আৰুনো কি কৰা? হয় নেকি?
নহয়নো কি আকৌ বাৰু তুমি মোক এটা কথা কোৱাচোন তুমি দেখোন আজিকালি ঘূৰিবলৈ নোযোৱা হ'লা বজাৰ চজাৰলৈ যোৱা কাম নাইকিয়া হ'ল নেকি কি কথা আজি দেখোন তুমি মোক নিজেই বজাৰলৈ পঠাইছা আনদিনাখন মই গ'লে তুমি আকৌ মোক গালিহে পাৰা ক'তনো মানা কৰিলোঁ তোমাৰ লগত মই অকণমান ধেমালিহে কৰোঁ ধেমালি কৰে তুমি মোৰ ৱাইফ হয় তোমাৰ লগত ধেমালি নকৰি মই কাৰ লগত কৰিম তোমাৰ লগত মানে মই ধেমালিও কৰিব নোৱাৰোঁ সেইটো হয় বাৰু কিন্তু মোৰ কাম থাকিলে মই নিজেই বজাৰলৈ যাম তুমি মোক পঠাই থাকিব নালাগে নহয় তোমাক মানে নহয় কথা এটা সোধাও ভুল ঠিক আছে তেনেহ'লে মোৰ লগত তুমি কথাই নাপাতিবা তোমাৰ লগত কথা নাপাতি মই কাৰ লগত কথা পাতিম আকৌ কাৰ ওচৰলৈ যাম কথা পাতিবলৈ হ'ব বাদ দিয়া আৰু বাইদেউ আৰোহী কি হ'ল মানে বাইদেউ ঘৰ দুৱাৰ পৰিষ্কাৰ কৰি ভাত পানী ৰান্ধি সকলো ৰেডি কৰি থৈছোঁ মই এতিয়া ঘৰলৈকে যাওঁগৈ এওঁক মই ৰাতিপুৱাই চাহ একাপ খুৱাই থৈ গুচি আহিছোঁ এতিয়ালৈকে চাগে ভোকতে আছে টাইমমতে আকৌ ঔষধখিনি খুৱাব লাগিব নহয় আপুনি যদি পাৰে মোক 500 টকা এটা দিব নেকি মানে তেওঁৰ ঔষধ অলপো কিনিব লাগিছিল আৰু ঘৰৰ বজাৰ বুলিবলৈ একো নাই বজাৰ কেইটামানো কৰি লৈ যাব লাগিছিল আৰোহী তোৰ সমস্যাৰ বিষয়ে মই ভালদৰে বুজি পাইছোঁ তোৰ ঘৰত লেঠা আছে নহয় তই যদি যাব বিচাৰিছ যা গৈ যা আৰু পইচাটো এওঁক কৈ মই এতিয়া দিছোঁ সেই শুনিছানে তাইক দিয়াচোন পইচা এটা ঠিক আছে আৰু এয়া ল 1000 টকা দিছোঁ তই গিয়েৰৰ কাৰণে ঔষধখিনিও কিনিবি আৰু ফল মূল অলপো কিনি লৈ যাবি তেওঁক খোৱাবিগৈ বুজিছ বাইদেউ থেংক ইউ চাহাব থেংক ইউ আপোনালোক নোহোৱা হৈ যে মোৰ কি গতি হ'ল হয় আৰোহী তোৰ এই বেয়া চিটুৱেশ্যনত মই যে তোক সহায় কৰিবলৈ পাৰিছোঁ মোৰ বহুত ভাল লাগিছে আপোনালোকে আজি মোক এই পইচাকেইটা দিয়াৰ কাৰণে মই তেওঁৰ ঔষধখিনিও নিব পাৰিম আৰু ঘৰলৈ বজাৰ অলপো কৰি লৈ যাব পাৰিম আৰোহী একো কথা নাই আমি দুইজনী সৰুকালৰ বান্ধৱী তোক যদি আৰু কিবা সহায় লাগে তেনেহ'লে কবি মই তোৰ লগত প্ৰতিটো সময়তে আছোঁ ঠিক আছে বাইদেউ মই তেনেহ'লে গৈ থাকোঁ যা বাৰু কিন্তু কাইলৈ টাইমমতে আহিবি হ'ব চাহাব বেছি যদি তুমি 1000 টকা দি ভালেই কৰিলা বুজিছা অভাৱী মানুহ খাওক আৰু এটা কাম কৰিবা মই যদি ঘৰত নাথাকোঁ তাইক যদি পইচা পাতিৰ প্ৰয়োজন হয় তোমাৰ তাৰপৰাই দি দিবা হ'ব দিয়া দি দিম বাৰু তুমি যে মোৰ বান্ধৱীজনীক ইমান সহজভাৱে ল'ব পাৰিছা ইমান দুখীয়া হোৱাৰ পাছতো তুমি যে তাইক সহায় কৰিবলৈ আগবাঢ়ি গৈছা এইটো কথা মোৰ বহুত ভাল লাগিছে দুখীয়া হ'ল কি হ'ল তোমাৰ বান্ধৱী যেতিয়া আৰু তাই মোৰো বান্ধৱী যোৱা মোক এতিয়া কিবা এটা খাবলৈ দিয়া গৈ ঠিক আছে আহা তাই সকলো ৰান্ধিয়ে থৈ গৈছে নহয় ব'লা তুমি বাহা গৈচোন মই হাত ভৰিখিনি ধুই গৈ আছোঁ এই আৰোহীজনীৰ লগত কেনেকৈ কথা পাতোঁ তাইক কেনেকৈ অকলে পাওঁ এওঁ আকৌ আজিকালি বজাৰলৈকেও নোযোৱা হৈছে পাৰ্লাৰলৈকেও নোযোৱা হৈছে এনে আকৌ ঘৰত থাকিবলৈকে সময় নাই যেতিয়াৰ পৰা আৰোহী ঘৰলৈ অহা হৈছে তেতিয়াৰ পৰা তাই ওলাই যাবলৈকে সময় নোপোৱা হৈছে নাই কাইলৈ কিবা এটা কৰি হ'লেও আৰোহীৰ লগত কথা পাতিবই লাগিব আৰোহীক মনৰ কথা ক'বই লাগিব তাইক দেখিলে মই একেবাৰে পাগল হৈ যাওঁ তাইক পইচা কিমান লাগিব 10,000 20,000 25,000 50,000 যিমান লাগে সিমান দি দিম তাইৰ লগত কথা পাতিবই লাগিব মুঠতে কাইলৈ তাইৰ লগত কথা পাতিম আৰোহী আহিলা আহিলোঁ আগতে কোৱাচোন কাম এটা বিচাৰি পালানে আৰু হাতত এইবোৰ কি লৈ আহিছা মই জানো তোমাক কোৱা নাছিলোঁ আমাৰ গাঁৱৰ চিনাকি বাইদেউ এজনী ইয়াতে থাকে বুলি তেওঁক লগ পালোঁ তেওঁৰ ঘৰতে মই কাম কৰিছোঁ জানানে তেওঁলোক বহুত ভাল মই ঘৰ বজাৰ কৰিবলৈ আৰু তোমাৰ ঔষধ কিনিবলৈ 500 টকা এখন বিচাৰিছিলোঁ কিন্তু তেওঁলোকে মোক 1000 টকা দিলে চাহাবে আকৌ কৈও পঠাইছে তোমাৰ কাৰণে ফল মূল কিনিবলৈ তোমাৰ ঔষধ কিনিবলৈ হয় নেকি তেনেহ'লে ভালেই হ'ল দিয়া এতিয়া আৰু তুমি ইমান চিন্তা কৰিব নালাগে আৰু এতিয়া যি হ'ব সকলো ভালেই হ'ব সেইবোৰ বাৰু ঠিকেই আছে কিন্তু মোৰ কোনটো কথা বেয়া লাগি আছে জানানে তুমি যে মই থকাৰ পাছতো লোকৰ ঘৰত কাম কৰিব যাব লগা হৈছে লোকে খোৱা বাচন ধুব লগা হৈছে সেইটো কথা ভাবিহে মোৰ বেয়া লাগিছে আৰে এইটো কথা জানো বেয়া লাগিবলগীয়া কথা এইখিনি সময়ত আমাৰ সমস্যা আছে সমস্যাবোৰ সমাধান কৰিবলৈ এজনে নোৱাৰিলে এজনে কষ্ট কৰিবই লাগিব যেতিয়া তুমি সুস্থ হৈ যাবা তেতিয়াতো মই এনেও কামলৈ নাযাওঁ কিন্তু তুমি নোৱাৰা কেইদিন মইতো কষ্ট কৰিবই লাগিব ন কি জানানে আৰোহী আজি মালিকৰ ল'ৰাটো আহিছিল ঘৰ ভাড়া বিচাৰি মই তাক আমাৰ সমস্যাবোৰৰ কথা কৈছিলোঁ কিন্তু সি নুশুনিলে জানানে সি কৈছে 4-5 দিনৰ পাছতে সি আকৌ আহিব তাক সম্পূৰ্ণ টকা লাগিব বোলে হয় নেকি তুমি একো চিন্তা নকৰিবা 4-5 দিন সময় দিছে নহয় 4-5 দিন মই মালিকৰ ঘৰত গৈ কাম কৰি দিলেই মোক আকৌ পইচা দিব তেতিয়া আমি গোটেইকেইটা পইচা ঘূৰাই দিব পাৰিম তুমি একো চিন্তা নকৰিবা দুদিনমান কষ্ট হ'ব আৰু তাৰ পাছতে আমাৰ সকলো সমস্যা দূৰ হ'ব ৰবা মই ইয়াতে ফল আনিছোঁ তোমাক এটা ধুই আনি দিওঁ তুমি খাই থাকা ৰাতিপুৱাৰ পৰা একোৱেই খোৱা নাই নহয় তুমি খাবলৈ কিবা এটা ৰান্ধোগৈ যোৱা আৰোহী কিবা যদি আনিছা মোক খাবলৈ দিয়া মই একেবাৰে ভোকত থাকিবলৈকে পৰা নাই আগতে কাম কৰি থাকোঁতে খাবলৈকে পাহৰোঁ আৰু এতিয়া কাম বন নাই যে বহি থাকোঁতে অনাপত ভোকটোৱে লাগি থাকে মই অলপকৈ সকলো বজাৰ কৰি লৈ আহিছোঁ মই এতিয়া কিবা এটা বনাই দিছোঁ লোৱা এই আপেলটো খাই থাকাচোন আপেল আৰোহী মিছামিছি কৈনো এইবোৰ খৰচ কিয় কৰিব লাগে একো কথা নাই তোমাতকৈ কিবা পইচা ডাঙৰ হ'ব পাৰে নেকি লোৱা এইটো খাই থাকা তুমি আপেলটো খাই থাকা বুজিছানে মই তোমাৰ কাৰণে বেলেগ কিবা এটা ৰান্ধোগৈ শুনিছানে মোৰ কামলৈ যাব দেৰি হৈছে নহয় তুমি উঠা আকৌ আৰোহী তুমি মানে ওলালাই নেকি ওলালা মানে মোৰ দেৰি হৈছে তুমি উঠা নিজে লাহে লাহেকৈ গৈ গা পা ধুই ভাতকেইটা খাই ল'বা ফল মূলো কাটি থৈ আহিছোঁ আৰু ঔষধখিনি টাইমমতে খাই ল'বা
হ'ব বাৰু মই নিজে নিজে লাহে লাহে সেইখিনি কৰি ল'ম আৰু তুমি কিবা এটা খালানে নাই মই নাই খোৱা মই দুপৰীয়া তাতেই খাই ল'ম তোমাৰ কাৰণে বনাই থৈছোঁ তুমি খাই ল'বা ঠিক আছে বাৰু ভালদৰে যাবা দেই দুপৰীয়া কিন্তু কিবা এটা খাই ল'বা হ'ব দিয়া খাম বাৰু মই এতিয়া গৈ থাকোঁ আজি ভালেই হ'ল সময়মতে এওঁ ওলাই গ'ল আৰু এই আৰোহীজনী ক'ত আছে জানো ইমান সময়লৈকে আহিবই হোৱা নাই তাই ইমান ধুনীয়া সুযোগ সুবিধা পাইছোঁ আজি যদি তাইক একো এটা ক'ব নাপাওঁ তেতিয়াহ'লে আৰু কেতিয়া পাওঁ ঠিক নাই আৰু চাহাব বহিছে অঁ আহিলি তই দেখোন আজি বৰ দেৰি কৰিলি কিয় তোৰ ইমান দেৰি হ'ল মানে চাহাব ঘৰত অকণমান কাম আছিল কামখিনি কৰি আহোঁতে অকণমান দেৰি হৈ গ'ল চাহাব বাইদেউ ক'লৈ গ'ল ঘৰত নাই নেকি নাই এই অকণমান বজাৰলৈ গৈছে তেওঁ আহি পোৱালৈকে তই কাম কৰি থাক যা তেওঁ পাবহি ঠিক আছে চাহাব 1 মিনিট ৰচোন এইপিনে আহ কি হ'ল চাহাব কওক তোৰ লগত মানে 2 মিনিট কথা পাতিবলৈ মন গৈছে কি কথা চাহাব কওক কি জাননে মই তোক পইচাৰে উপচাই দিম তই মুঠতে মোৰ এটা আশা পূৰণ কৰি দে চাহাব এয়া আপুনি কেনেকুৱা ধৰণৰ কথা কৈছে মই একো বুজি পোৱা নাই বুজি পোৱা নাই ন সকলো বুজি পাবি আহচোন মোৰ কাষলৈ আহ মই তোক সকলো বুজাই দিম চাহাব এয়া আপুনি কেনেকুৱা ধৰণৰ কথা কৈছে আঁতৰক মোৰ ওচৰৰ পৰা আঁতৰক মোৰ কথাটো শুনচোন তই মাত্ৰ মোৰ কথাটো মানি ল মই তোক বহুত পইচা দিম চাহাব আপুনি মোক এৰি দিয়ক মোৰ অৱস্থাটো এইখিনি সময়ত অকণমান বেয়া হ'ব পাৰে কিন্তু মোৰ চৰিত্ৰ বেয়া নহয় চাহাব মোৰ এই বেয়া অৱস্থাটোৰ সুযোগ নল'ব চাহাব মোক এৰি দিয়ক মই তোৰ সুযোগৰ সুবিধা ল'বলৈ বিচৰা নাই নহয় তই খালি মোৰ কথাটো মানি ল এৰি দিয়ক চাহাব এৰি দিয়ক মোক এৰি দিয়ক আজি ঘৰত কোনো নাই তোক মোৰ পৰা কোনে বচাব পাৰিব উদয় এয়া তুমি কি কৰিছা হা আৰোহীৰ লগত তুমি কি কৰিছা আৰোহী আৰোহী ৰ'বা তুমি ইমান অভদ্ৰ হ'বা বুলি মই কেতিয়াও ভবা নাছিলোঁ আৰোহীৰ লগত এইবোৰ তুমি কি কৰি আছিলা হা বেচেৰীজনী অভাৱৰ দিনত তুমি সুযোগ ল'বলৈ বিচাৰিছিলা মই তাইক একো কৰিবলৈ যোৱা নাই তাই নিজেই মোক তাইৰ দুখৰ কথা কৈ আছিল একদম চুপ বুলি কৈছোঁ মই তাইৰ কথা সকলো জানো সৰু কালৰ পৰা তাই মোৰ বহুত প্ৰিয় বান্ধৱী তাই কেনেকুৱা ছোৱালী তাইৰ চৰিত্ৰ কেনেকুৱা মই সকলো জানো তই মোৰ আগত বাহানা বনাবলৈ নাহিবি যা তই নিজৰ কাম কৰগৈ ইয়াত এনেকৈ বকি নাথাকিবি মই আকৌ ভাবিছিলোঁ মোৰ মানুহজন বহুত ভাল মোৰ বান্ধৱীজনী দুখৰ কথা বুজি পাইছে মোৰ বান্ধৱীজনী বিপদৰ সময়ত তেওঁ সহায় কৰিছে তেনেকৈ ভাবিছিলোঁ কিন্তু মই কেতিয়াও ভবা নাছিলোঁ তোৰ যে ইমান লেতেৰা চৰিত্ৰ এটা লুকাই আছে তই নিজৰ স্বাৰ্থৰ কাৰণে তাইক সহায় কৰিছিলি ন ঐ হুলস্থুল নকৰিবি একদম মনে মনে থাক কোন থাকিব ইমান লেতেৰা চৰিত্ৰ মানুহ এজনৰ লগত কোন থাকিব মই এই মুহূৰ্ততে তোক আৰু তোৰ এই ঘৰখন এৰি গুচি যাম কি তুমি সঁচাকৈ মোক এৰি থৈ যাবাগৈ নেকি তুমি মোৰ কথাটো শুনাচোন আজিৰ পৰা এনেকুৱা ভুল আৰু কেতিয়াও নকৰোঁ প্লিজ তুমি মোক এৰি থৈ নাযাবা মোৰ আৰে মোৰ বান্ধৱীৰ লগত ইমান ডাঙৰ বেয়া কাম এটা কৰিবি আৰু মই গম নাপাম বুলি ভাবিছ মই গেটৰ পৰা সকলো শুনি আছিলোঁ প্লিজ মোক ক্ষমা কৰি দিয়া মোৰ বহুত ডাঙৰ ভুল হৈ গ'ল নিজৰ ভুলটো যদি সঁচাকৈ অনুশোচনা হৈছে তেনেহ'লে ক্ষমা মোক খুজিব নালাগে তই আৰোহীৰ ওচৰলৈ যাব লাগিব আৰোহীক ক্ষমা খুজিব লাগিব তুমি যদি কোৱা মই আৰোহীক ক্ষমা খুজিব লাগে তেনেহ'লে মই আৰোহীকে ক্ষমা খুজিম কিন্তু প্লিজ তুমি মোক এৰি থৈ নাযাবা মই আৰু দ্বিতীয়বাৰ এনেকুৱা ভুল কেতিয়াও নকৰোঁ সঁচাকৈনে আৰু যদি কেতিয়াবা এনেকুৱা ভুল কৰা তেতিয়া তুমি মোক যি শাস্তি দিবা মই সেয়াই মানি ল'ম ব'লা আৰোহীৰ ওচৰলৈ যাওঁ ঠিক আছে ব'লা বেচেৰীজনী চাগে বহুত দুখ পাইছে সঁচাকৈ মই তাইৰ লগত এনেকুৱা কৰিব নালাগিছিল আৰোহী কি হ'ল তুমি এনেকৈ কান্দি কান্দি আহিছা যে কি হৈছে তোমাৰ তুমি মোক সঁচা কথা কোৱা মোৰ শপত মই যে কাম কৰিছিলোঁ সেই বাইদেউজনী বহুত ভাল কিন্তু চাহাবজন বহুত বেয়া তেওঁ মোক বহুত বেয়া বেয়া কথা কৈছে হয় নেকি মই সকলো বুজি পাইছোঁ আৰোহী আজিৰ পৰা তুমি কলৈকো যাব নালাগে ক'তো কাম কৰিব যাব নালাগে যি কৰিব লাগে মই কৰিম তুমি আৰু কলৈকো যাব নালাগে দৰকাৰ পৰিলে আমি গাঁৱলৈকে উভতি যামগৈ ইয়াত আমাক কোনেও সহায় নকৰে সকলোৱে কেৱল সুযোগৰ সুবিধা ল'বলৈহে আহে তুমি ঠিকেই কৈছা ব'লা আমি গাঁৱলৈকে যাওঁগৈ আৰোহী বাইদেউ আপুনি আৰোহী মই সেইটো ভুল শুধৰাবলৈ আহিছোঁ যিটো ভুল মোৰ মানুহজনে তোৰ লগত কৰিছিল আৰোহী তই মোক ক্ষমা কৰি দে মই নজনাকৈ বহুত ডাঙৰ ভুল কৰি পেলালোঁ আপুনিও মোক ক্ষমা কৰি দিয়ক মই আপোনাৰ মানুহজনীক নজনা নুশুনাকৈ বহুত বেয়া চকুৰে চাইছিলোঁ মোক ক্ষমা কৰি দিয়ক আজিৰ পৰা মই তেনেকুৱা ভুল কেতিয়াও নকৰোঁ আৰোহী মই ইয়াক ভালদৰে বুজাই দিছোঁ আৰু এওঁ ভালদৰে বুজিও পাইছে দ্বিতীয়বাৰ এনেকুৱা ভুল আৰু কেতিয়াও নকৰে বাইদেউ চাহাব হ'ব দিয়ক আপোনালোকে আৰু ক্ষমা বিচাৰিব নালাগে আমি আপোনালোকক ক্ষমা কৰি দিছোঁ কিন্তু মই আৰু আপোনালোকৰ ঘৰত কাম কৰিবলৈ নাযাওঁ ইয়াৰ মানুহবোৰ বহুত বেয়া ইয়াত কোনেও কাকো বুজি নাপায় সেইকাৰণে আমি সকলো এৰি কৰি গাঁৱলৈকে যামগৈ আৰোহী তই পাগল হৈছ নেকি তই যদি চহৰ এৰি গুচি যাওঁগৈ মই দেখোন ইয়াত অকলশৰীয়া হৈ যাম আমি সৰুৰ পৰা একেলগে খেলা ধূলা কৰি ডাঙৰ দীঘল হৈছোঁ এতিয়া যদি তই মোক এইখিনি সময়ত অকলে এৰি থৈ গুচি যাওঁ মই দেখোন একেবাৰে অকলশৰীয়া হৈ যাম এতিয়া আৰু সেইবোৰ দিন মনত পেলাই একো লাভ নাই আগতে মৰম চেনেহৰ দিন আছিল আৰু আজিকালি টকা পইচাৰ দিন হ'ল আৰোহী ইয়াত দুইজনী আমি বাই ভনীৰ দৰে থাকোঁ তই মোক এৰি কলৈকো যাব নোৱাৰ তই ইয়াতে থাকিব লাগিব তোৰ হাজবেণ্ড সুস্থ নোহোৱালৈকে তোৰ দায়িত্ব তোৰ হাজবেণ্ডৰ সমস্ত চিকিৎসাৰ দায়িত্ব মই লৈছোঁ আৰোহী
আৰু সি যেনেকৈ ভুল কৰিছোঁ তেনেকৈ ভুলবোৰ শুধৰাবলৈ এটাতো চান্স দিয়া। তোমালোক ক'লৈকো যাব নোৱাৰা, তোমালোক ইয়াতে থাকিব লাগিব। আমাৰ আপোন বুলিবলৈ তোমালোকেইতো আছা ইয়াত। আৰু এওঁ যি কৈছে সকলো ঠিকেই কৈছে। তোমাৰ হাজবেণ্ড সুস্থ হৈ নুঠালৈকে তোমালোকৰ সমস্ত দায়িত্ব আমি লৈছোঁ। আৰু সি তই মোক এটা কথা সঁচাকৈ কচোন, তোৰ মোৰ ওপৰত বিশ্বাস আছেনে? আৰু সি একো নহয় দিয়া, বাইদেউ আৰু চাহাবে ইমানকৈ কৈছে, আমি তেওঁলোকৰ কথা মানি লওঁ দিয়া। আপোনালোকে যি ভাল দেখে সেয়াই হ'ব। ঠিক আছে আৰোহী, আমি এতিয়া গৈ থাকোঁ। তহঁতৰ যেতিয়া যি প্ৰয়োজন হয় আমাক খবৰ দিবি, আমি লগতে আহি যাম, বুজিছানে? আৰু তহঁতৰ ঘৰ ভাড়া মালিকৰ পইচাকেইটা মই যাওঁতে দি থৈ যাম। হ'ব দিয়ক বাইদেউ।